32 সাইজৰ ব্লাউজটো ইতিমধ্যে মই আপোনালোকক দেখুৱাইছো আৰু বহুতে হাতখন বুজি পোৱা নাই গতিকে হাতখন আপোনালোকক মই দেখুৱাম চাব হাতখন আপোনালোকে 4 জাপ কৰি ল'ব লাগিব মানে এই পেপাৰখনৰ এয়া হৈছে দুজাপ যদি এই দুজাপত আমি ব্লাউজটো কাটো তেতিয়া হলে আমাৰ এখন হাত ওলাব এই দুজাপত গতিকে আমি এনেকৈ পুনৰ আৰু এটা জাপ দিব লাগিব তেতিয়া আমাৰ দুখন হাত ওলাব এই এখন আৰু এই এখন তেতিয়া দুখন হাত ওলাব গতিকে এনেকৈ আমি 4 জাপ কৈ ল'ব লাগিব এনেকৈ এজাপ আৰু এনেকৈ এক জাপ হেতু নিশ্চয় বুজি পাইছে এয়া চাওক আৰু এবাৰ দেখুৱাই দিছো এয়া এক জাপ এনেকৈ হাতখন কাটিলে এখন হাত ওলাব আৰু এনেকৈ জাপি দিব তেতিয়া আমাৰ দুখন হাত ওলাব এইখিনি নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া আহিছো হাত ছুটি দীঘল শকতখিনৰ ওপৰত হাতখন আপোনালোকে যিমান দীঘল কৰিব বিচাৰে জোখ লৈ ল'ব এনেও হাতখন কোনোবা কাস্টমাৰে চিলাব দিলে তেতিয়া হাতখন যিমান দীঘল আপোনালোকে জুখি ল'ব সেই অনুপাতত আপোনালোকে ধৰি লওক কাৰোবাৰ 17 এনেকৈ 17ত আপোনালোকে কাটিব কাৰোবাৰ 18ত কোনোবাই বোলে 3/4 দিব বিচাৰিছে 9ত তেতিয়া 9ত কাটিলে কোনোবাই ছুটি হাত দিব বিচাৰিলে তেতিয়া 4ত কাটিলে হেতু নিজৰ ইচ্ছা জনে যিমান দীঘলকৈ হাতখন দিব বিচাৰে সেই অনুপাতে ললে হল আৰু শকতখিনটো আমাৰ এইখিনিত শকতখিনৰ কথাটো নাহে কাৰণ কানখন পাৰি পেলাই আমি কাটিলে ব্লাউজটো আমাৰ পারফেক্ট হয় যদি আমি বেলেগ জুখত এনে হাতখন কাটি দিও তেতিয়া কেতিয়াবা কুছ খাই থকা হয় তলৰখিনি কাখলতিৰ বা কোনোবা ফালে নিমিলা হয় যেহেতুকে আমি যেটো ব্লাউজত হাতখন কাটিম যেটো ব্লাউজৰ সেই ব্লাউজটোৰ কানখন থাকিবই তেতিয়া কানখন পাৰিলে আমাৰ ব্লাউজটো পারফেক্ট হয় সেইভাবে মই কানখন পাৰি পেলাই শিকাই আহিছো তেতিয়া সকলো ব্লাউজ আপোনালোকে প্ৰফেশনালি চিলাব পাৰিব পারফেক্ট কৈ গতিকে এইটো আপোনালোকৰ যিমান দীঘল সেই অনুপাতে ললে আৰু শকতখিনটো হাতৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব হাতৰ ঘেৰ এইটো মানে আমাৰ হাতখনৰ কিমান শকতখিন লাগে ফিটিংত আপোনালোকক যিমানখিনি ফিটিংত লাগে ধৰি লওক জোখ ললে যাৰ তাত জোখ ললে এনেকৈ জোখ লব জোখ ললে আঙুলি এটা এনেকৈ ৰাখি দিব জোখ লওতে পুৰা ফিটিংত নধৰিব তেতিয়া হাতখন বহুত টাইট হৈ যাব এনেকৈ এটা আঙুলি ভিতৰে ৰাখি পেলাই জোখ লব এনেকৈ ধৰি লওক এয়া 9 হৈছে 9ত কৈ আপোনালোকে 2 ইঞ্চি বঢ়াই লব যেহেতু চিলাওতে ভিতৰ ফালে যাব 11 লব হেতু কথা ঠিক তেনেকুৱা সেই অনুপাতে আপোনালোকে কাৰোবাক যদি ইমানখিনি লাগে শকতখিনি ইমান কাৰোবাক যদি ইমান লাগে ইমান হেতু নিজৰ মতে শকতখিনটো বাকি এইখিনি চাব আপোনালোকে হাত দীঘল হলেও আপোনালোকৰ সেম হাত ছুটি হলেও সেম আৰু 3/4 হলেও সেম আপোনালোকে মূৰৰ পৰা এনেকৈ এয়া এই ফিটাডাল দেখিছে মূৰৰ পৰা এনেকৈ দিব 3/4 হলেও মূৰৰ পৰা ছুটি হলেও মূৰৰ পৰা দীঘল হলেও আপোনালোকে এনেকৈ মূৰৰ পৰা দি পেলাই তিনিত এনেকৈ চিন দিব এয়া তিনিটো দেখিছে এই তিনিত চিনটো আপোনালোকে দি এনেকৈ টানি দিব আজডাল সিধাকে এয়া তিনিত চিন দি পেলাই এয়া তিনিত চিন দি এনেকৈ দিব হাতখন যিমান দীঘল কৰে সেইমতে আপোনালোকে কাটি ল'ব কাপোৰখন বা কাগজখন পারফেক্টকৈ তাৰ পিছত কটা হোৱাৰ পিছত যিমান দীঘলকে ৰাখে সেই অনুপাতে কটা হোৱাৰ পিছত মূৰৰ পৰা এনেকৈ তিনিত চিন দিব দি পেলাই এনেকৈ আজডাল মাৰি দিব মাৰি পেলাই আপোনালোকে এই আজডালৰ কামটো হৈছে আমি এই বস্তুখিনি এই তিনিটোত ৰাখিম তাৰ মানে আমি ইয়ালৈ নিনিও বা আমি ইয়ালৈ নিনিও এই তিনিটোৰ কামটো এইটো আৰু কানখন কেতিয়াও এনেকৈ পাৰি নিদিব বেকাকে বা এনেকৈ নিদিব তেতিয়া হাতখন বেয়া হ'ব মই যেনেকৈ পাৰি দিছো সিধাকে এনেকৈ হাতখন কটাটো নিয়ম এনেকৈ পাৰি দিব এয়া যেনেকৈ মই দেখুৱাই দিছো ঠিক একে ধৰণে দেখিছে এনেকৈ পাৰি দিব সিধাকে এনেকৈ নহয় এনেকৈ সিধাকে পাৰিব নিশ্চয় বুজি পাইছে এনেদৰে সিধাকে পাৰি দিব পাৰি পেলাই আৰু এইটো কলুৱে এই কোণটোৰ পৰা কিন্তু যাব এইখিনি যিমান হি নহয় সিমান হ'ব কিন্তু এই কোণটো লাগিবই কাৰণ এইখিনি আমাৰ কাখলতিৰ তলখিনি যিখিনিত আমাৰ পারফেক্ট হ'বই লাগিব এয়া ধৰি লওক ইমানখিনি আমি শকতখিন কৰিম ইমানখিনি এয়া কানখন এনেকৈ পাৰিব বুজি পাইছে নিশ্চয় এনেকৈ নহয় দুবাৰমান ভিডিঅটো চালে সুন্দৰকৈ বুজি পাব আৰু তাৰ পিছত এয়া ইয়াতে 1 ইঞ্চি ল'ব এইখিনিৰে 1 ইঞ্চিটো লৈ এনেকৈ চিন দিব 1 ইঞ্চিটো কিয় লাগিব জানেনে ইয়াৰ পৰা এইখিনি এনেকৈ আমি নিব লাগিব তেতিয়া কাখলতিখিনি ফুলি নাথাকে প্ৰফেশনালি ব্লাউজৰ এইটো সিস্টেম ইয়াৰ পৰা 1 ইঞ্চি ইয়াৰ পৰা 1 ইঞ্চি লৈ এইখিনি এনেকৈ বেকাকে যাব এই মূৰৰ পৰা 1 ইঞ্চি লৈ এনেকৈ বেকাকে যায় এনেকৈ কাটি দিব
মই কাটি দেখুৱাই দিছো আশা কৰো হাতখন আপোনালোকৰ পাৰফেক্ট হ'ব এইয়া এইখিনি যদি মুৰেৰে দিব বিচাৰে হাতখন এনেকৈ মুৰেৰে কাটিব যদি ইমান হেনৰে দিয়ে সিমান হেন দিব কথা নাই তাৰ পিছত এই শকতখিনটো এনেকৈ কাটিব এইয়া দেখিছেনে কিমান ধুনীয়া আৰু পাৰফেক্ট হৈছে হাতখন এনেকৈ কাটিব আশা কৰো বুজি পাইছে সকলোৱে ভালকৈ ভিডিঅ'টো চাব ধুনীয়াকৈ বুজি পাব হাতখন আৰু যদি কিবা বুজা নাই মোক সুধিব মই বুজাই দিম আপোনালোকক